পিছে মোৰ গাড়ীখনৰ পাংচাৰ হ'ল সেইকাৰণে মই এনেকে চাওঁতে আজমলে মোৰ দিকে আকৌ চাই আছে মই আকৌ নৰো ক'বা আজমলে ধৰি আটানিকে ধৰি উঠাইছে গাড়ী উঠাই পেলাই ধৰি এই মঞ্চত আনি থৈছে তেতিয়াহে এই মঞ্চখন পাইছোঁ মই কিন্তু মঞ্চখন মই নাপালোৱে হয় আজমলে মোক আজি বহুত সহায় কৰিলে হৈ যায় ইয়াত এতিয়া আজমলক আপোনালোকেও চিনি পায় আৰু আজমলক ময়ো চিনি পাওঁ হ'লেও আজমলক আপোনালোকে চাবা নেকি চাবা নাচা নককে হয় চাবি আপোনালোকে এটা হাতত পাৰি দিয়ক ৰাইজ নমস্কাৰ আপোনালোকৰ খবৰ ভালেই থাকে মই আহি আছিলোঁ সমষ্টিলৈ আহি থাকোঁতে মই আইক লগ পালোঁ বাটতে আই গাড়ীখন পামচাৰ তেনেস্থলত মই এনেকৈ এৰি থৈ আহিব নোৱাৰিলোঁ আইক মই ইয়াতে নুমাই থৈ যাম বুলি আহিলোঁ অহাৰ ফলত আয়ে ক'লে যিহেতু তুমি লৈয়ে আহিলা আজমল ডাঙৰীয়া তুমি এবাৰ ষ্টেজত উঠি এবাৰ মোৰ অনুৰোধটো ৰক্ষা কৰি যোৱা মই বোলো ঠিক আছে আই কথা পাতেহে মই আহিছোঁ মই এতিয়া মাতিছোঁ যে মোৰ খন নাই এটা সমস্যা ৰাস্তা নাই এটা আপোনাৰ সমস্যা এটা সৰু নাই ওইটাও সমস্যা আপোনাৰ মই ইমান ভাবিছোঁ ওইটা আপোনাৰ সব ঠিক হৈ যাব সমস্যা আপুনি চিন্তা কৰিব না অহন আমি এইটো লিখি লৈছে ওই আইৰ সমস্যাটো আৰু শান্তিপুখুৰী ৰাইজৰ সমস্যা ৰাস্তা বদলি হেল্থ আমাৰ আপুনি আই জানেই অসমৰ সকলো মানুহে মোৰ জানেই যিবোৰ প্ৰব্লেম হৈ আছে সকলোবোৰ চল্ভ কৰি আহি আছোঁ বিশেষকৈ আমি শিক্ষাৰ মোৰ নামটো বকুলি বাই ঠিক আছে আইৰ যিমান সমস্যা আছে আৰু শান্তিপুখুৰী ৰাইজৰ যিমান সমস্যা আছে আপুনি লিখি লওক আমি কথা মতে কাম বেছি দেৰি নকৰোঁ কথা মতে কাম হৈ যাব লাগিব দ্বিতীয়বাৰ ঘূৰি আহি যাতে এই সমস্যাত ভুগি নাথাকে হয় হ'ব আইৰ সমস্যাখিনি লিখি লওক লিখিছে শান্তিপুখুৰী ৰাইজৰ লিখিছে লিখি লওক ঠিক আছে ৰাইজ মই ইয়াৰ পৰা বুজাই মাগি মানুহ বুঢ়া কমাই নাজানো হোৱাকৈ জাপ মাৰি উঠা পারবো নাকি পারবো বু 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 বুলবুলে মারা কল জাহান দেখছে না রাস্তাতে উঠেই তই যদি জানাই কিয় বুলবুলি মাৰি আছা ঐ বুইছা বু 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 বাপেক পালি এইবাৰ সি শুই আছে নহয়তো এক পাইছে আহি নামটো ছুটি তিনিটা আভাৰৰ বুলবুল বাপৰে বাপ বাহিৰা দেশত মই এটাই শিকি আহিলোঁ আপোনালোকে শুনিব দেই বুজ খালি হোৱা কি হ'ল আকৌ তোৰ কি হ'ল কি হ'ল তোৰ ভুল হ'ল নেকি ভুল হ'ল শুদ্ধ উত্তৰ কৈছো আমাৰ অসমৰ নিউজ পেপাৰটো দিছে আমাৰ অসমৰ নিউজ চেনেল নিউজ পেপাৰত দিছে কিতাপত পাবি তই সেই বুঢ়া হলি আহি চাল্লা বুজ খালিফা ডুবাইত আছে পৃথিৱীৰ বিশ্ববিখ্যাত বিল্ডিং মানুহৰ আগত মাতি আনি মান সন্মান খানা পাই তই নাজানা
বহিবা মই কি কৰিম এতিয়া হা? কি কৰিবি 15,000 টকা উঠাই তই কি কৰিবি দেচোন বাৰু বন্ধনত টকা তই মাল্লি মাল্লি নামেলি নাই মোৰ কি আহে যায় মোৰতো একো আহে যায় হয় দে যিয়ে নহওক ৰাইজ আৰু এটা কমিটি কৈ আছো আপোনালোকে শুনিব আহি থাকোঁতে আমি আহে মই একেলগতে আহিছিলোঁ আহি থাকোঁতে বজাৰত মানুহ এজনে কথা নাই বতা নাই নিগনি মাৰা দাৰু বেছি আছে মাত্ৰ 5 টকা তাৰ ভাইচ বিচাৰি দাদা বাপৰে বাপ কি কৰে উঠাই চিয়াৰ আছিলি তই আৰে মই মানুহজনৰ কথা কৈছো সেই নিগনি মাৰা মানুহজনৰ 4 কোটি ৰাস্তা কম যায়তো বাইপাছত ডাইৰেক্ট বাইপাছ দাদা হাইয়া বাৰে বাৰে ভাতটো দে হয় নাই অ আৰে নিগনি মাৰা মানুহজনে যি কৈছে দাদা লৈ যাওক মাত্ৰ 5 টকা দাম এই খালেহে মৰে নাখালে নমৰে আটাই খালে আবুয়ে কান্দিলে কিলকিলি হেলা কেন্দ্ৰ জহামালাৰ লগতে নলভাই মৰিব ঐ বাপ কোনটো শিকে এইগিলা কিতাপত পোৱা নাই মই এই নিগনি মাৰা মানুহজনৰ তাতে পাইছো হয় নেকি উহা মৰিব নিগনি মৰিব খৰ খুজতি মাথাৰ ওকনি পৰিল মৰিল ঐ বা হয় নাই হা হয় নাই ক'বাতো নৰো পৰিল আৰু মৰিল কান্দা কাটা সময় নাই আটাই খালে আবুয়ে কান্দিলে কিলকিলি শগুন পেহী চিলনি মাহী লগতে নেউল ভাই মৰিব বা খালেহে মৰে নাখালে নমৰে কিন্তু হয় আকৌ উল্টে দিয়ে তই অকণমান আগত যে খোজকাঢ়ি আহি মই চালো এই পুতখোৱাৰ ভাইয়ে গলাত মোনাটো আনি লৈ কথা নাই বতা নাই চুনৰ নাম নাহৰি নাযাবা পাহৰি এনে কৰি আছে ঐ ভেটেৰি নাই তই ভাতটো দি কি ভয় লাগছে মই সেই বজাৰৰ কথাহে কৈ আছো বজাৰ কথা কৈ এনে ভাতটো দি মোক আগত দিয়া মই ঘৰৰ কথা কৈ থকা নাই বজাৰত লগ পোৱা মানুহজনৰ কথাহে কৈ আছো চুনৰ নাম নাহৰি নাযাবা পাহৰি ঘৰত যাই নাখাবা ঘৈণীৰ গালি ঐ বা পুতখোৱাৰ বেটাই একেবাৰে দুৰ্ভাগ্যজনক আঁতৰহে বেপাৰ গুচি যায় চুন বেচতেও তৰকাৰীটা ভাজ হয় দে সেইকাৰণে তই সেইটো ভাজ ললি আৰু অকণমান আগতে দেখা পালো কথা নাই বতা নাই স্প্ৰিঙে কাম নকৰে মতা মাইকীৰ মিল নাই এই বেচো এই মিল নোহোৱাৰ কাৰণে আকৌ বেলেগৰ তাত গুচি যায় হয় নাই হৈছিল পিছে এইটো হৈছিল এইটো বুজি ভক্তলি মোহন বেয়া ভক্তলি মোহন বেয়া সেইকাৰণে কথাতে আছে ঘটুৱা গৰু মটুৱা সিং পঠুৱা গৰু গাতে সিং ঐ মাইবিলাকলে মোক চালা পিছহে যাই থকা নহয় মানুহ আছে আগত বহি তাতে কি পিছাই থাকে তই আকৌ ভাতটো উলিয়ালে এনেকে যাই আছা সেইকাৰণে মই ভাজে যাই আছো মই ভাজে যাই আছো মই ৰাইজক মানে সেই স্প্ৰিঙে কাম নকৰা কথা কৈছো ৰাতি সপোন দেখা সপোনত জাপ মাৰি উঠে ঠাইত পেচেণ্ট কৰি দিয়া হা এইবিলাও পাইছা কিতাপত কিতাপত পোৱা নাই হা এই দাদাজনৰ তাতে পাইছো হয় নেকি ইউবৰ মাৰ হাত